তুমি সেইদিনা এবাৰো কেলৈ নুসুধিলা যে মই ফোন ৰিচিভ কৰিলোঁ নে নাই বা কি কথা পাতিলোঁ? মোৰ ইমানকণ বিশ্বাস আছে যে তুমি মোক দুখ নিদিয়া। তুমি আহিছা যেতিয়া ঘূৰি নিশ্চয় তাৰ লগত শেষ কৰি আহিছা, নহ'লে নাহিলেই হয়। আৰু মোৰ তোমাৰ অতীততকৈ বেছি ইম্পৰ্টেণ্ট আমাৰ বৰ্তমানটো। বাকী এক্সবোৰৰ কামনো কি, এনেই গেলা ফোন মাৰি থাকিব। ইমান মেচিয়ৰ নে চিনেমা বেছি চোৱা? বৰ্তমানটো তোমাক চাই আছোঁ, বাকী জীৱনটোৱে চিনেমা দেখোন, শিক্ষা পায়ে থকা হয়। অঁ তুমি কান্দিছা? ঐ অঁ চকু পানীচোন তোমাৰ। অঁ চেচ বানপানী হৈ গ'লে কিন্তু মই সাঁতুৰিব নাজানো আকৌ দেই। ধেই এডাল তুমি মোৰ ভাল লগা মানুহজনী, ভাল নেকি চকু পানীৰ দম আছে তোমাৰ গাল দুখন তিয়াবলৈ? বাকী আকৌ এতিয়ালৈকে তুমি মোক একো কোৱা নাই আকৌ। ক'বানে? কোৱা আকৌ, জল্দি কোৱা না, মুতিব লাগিছে বেছিকৈ। যোৱা হে গৈ আহা। অঁ অঁ ৰখা দেই, ইফালে গৈ থাকা দেই, ইফালে নাচাবা দেই। ইফালে মই আহি আছোঁ। এই ইফালে নাচাবা। হাতখন ধুই আহিছোঁ। কোৱা এতিয়া, কোৱা আকৌ। পাৰিবা চম্ভালিব? হোৱাই নট, কি লৈ আহিম। কোৱা এতিয়া কোৱা। অঁ একো নক'লা যে? ঐ চব কথা কোৱাটো জৰুৰী নেকি? এ বে চব কথাতে টুইষ্ট দিয়াটো জৰুৰী নেকি? ঐ ভগৱানে মোক তোমাক দিছে কাৰণ ভগৱানে জানে মই তোমাক চম্ভালিব পাৰিম বুলি। চেছ কৰিলি হাঁহিটোৱে আৰু। মোৰ তুমি হৈছো আছোন, চিঠিৰ শেষতে কৈ দিয়াছোন, তোমাৰ